আক্রমণ হব আর ইয়ার উল্টা আক্রমণ হলে কিন্তু জগৰীয়া তেওঁলোকে হ'ব এই কথা কিন্তু আজি এই মঞ্চৰ পৰা সকীয়াই দিছো গকুল বৰ্মনে তেওঁ মৰি যোৱা নাই যেতিয়ালৈকে গকুল বৰ্মন থাকিব কোনো কচ আজুচেৰে এটাও ক্ষতি সাধন কৰিব নোৱাৰিব এই কথা আজিৰ এই সভাৰ জৰিয়তে আপোনালোকক মই কৈ থৈছোঁ সুন্দৰ ৰাইজ কিয় ইয়াতে ইতিমধ্যে আমি দেখিছোঁ যে কমলাপুৰ চাহিত্য পৰিষদখনত যিধৰণে আজিৰ তাৰিখত আমি পুঁজি লাভ কৰিব লাগিছিল যিজনে সাংবিধানিক সুবিধাখিনি লাভ কৰিব লাগিছিল যিজনে আমি সা সুবিধাখিনি লাভ কৰিব লাগিছিল সকলো সা সুবিধা সাংবিধানিক অধিকাৰৰ পৰা আৰম্ভ কৰি আমি বঞ্চিত হোৱাৰ মূলতে কাৰণ হৈছে আমাৰ নিৰ্বাচিত হোৱা এখন কমলাপুৰ চাহিত্য পৰিষদ নহয় আৰু যিহেতুকে কমলাপুৰ সাহিত্য পৰিষদ নিৰ্বাচিত নহয় আৰু সেইকাৰণে বিভিন্ন দল সংগঠনৰ ওজন আপত্তি আছে বিৰোধিতা আছে আৰু সেই বিৰোধিতাবিলাক নাইকিয়া কৰাৰ কাৰণে সাধাৰণ নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত কৰা ৰাইজৰ দ্বাৰা নিৰ্বাচিত এখন কমলাপুৰ সাহিত্য পৰিষদ গঠন কৰি ইয়াক শক্তিশালী কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু আশা কৰোঁ এই বহাগ মাহৰ পিছতে 2025 চনৰ ভিতৰতে কমলাপুৰ সাহিত্য পৰিষদ নিৰ্বাচন অনুষ্ঠিত কৰিব অন্যথা 2026 চনৰ আগমুহূৰ্তত কমলাপুৰ সাহিত্য পৰিষদ নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহ'ব পাৰে স্পষ্ট হৈ পৰিছে আপোনালোকে সকলোৱে জানে যে বিটিআৰ আজি 6 শিডিউল হোৱাৰ কাৰণে আজি তাতে পঞ্চায়ত নিৰ্বাচন বা পঞ্চায়ত ব্যৱস্থাটো নাইকিয়া কৰি ভিচিডিচি লেভেলৰ পৰ্যায়ৰ ব্যৱস্থা এটা আনিছে আজি আমাৰ কমলাপুৰ সাহিত্য পৰিষদ বা ৰাভা আসাম অট'নমাছ কাউন্সিলখন বা তিৱা অট'নমাছ কাউন্সিলখনকে ধৰি বা মিচিং অট'নমাছ কাউন্সিলকে আদি কৰি অসমত কমলাপুৰ সাহিত্য পৰিষদখন গঠন হোৱাৰ পূৰ্বে ভালেকেইখন আজিৰ তাৰিখত কমলাপুৰ সাহিত্য পৰিষদক বাদ দি পূৰ্বে গঠন হোৱা কাউন্সিল আছে আৰু সেইবিলাকতো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ আছে কমলাপুৰ সাহিত্য পৰিষদতো সেই অনুসৰিয়ে কমলাপুৰ সাহিত্য পৰিষদৰ পঞ্চায়তৰ যিটো ব্যৱস্থা এই পঞ্চায়তৰ ব্যৱস্থাটো বাহাত ৰাখি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে মই আহ্বান জনাওঁ যে সেইকাৰণে মই ক'ব বিচাৰোঁ যে নিৰ্বাচনৰ জৰিয়তে এখন কমলাপুৰ সাহিত্য পৰিষদৰ শক্তিশালী ৰূপ প্ৰদান কৰিবলগীয়া হ'লে অট'নমাছ কাউন্সিলৰ পৰা টেৰিটৰিয়েল কাউন্সিলত ৰূপান্তৰিত কৰাৰ কাৰণে এটা ব্যৱস্থাপনা আমি কৰিব লাগিব আৰু তেতিয়াহে আমাৰ ইয়াতে পঞ্চায়তী ৰাজ ব্যৱস্থাটো নাইকিয়া হ'ব আমি ইয়াতে এটা নতুন সুকীয়া ব্যৱস্থা আমি লাভ কৰিবলৈ সক্ষম হ'ম গতিকে আমি আশা কৰোঁ যে গাঁৱে গাঁৱে আমাৰ নগৰে চহৰে যাতে আমাৰ সুবিধা আমাৰ যাতে সকলো ধৰণৰ আজি সাংবিধানিক অধিকাৰ যাতে আমি লাভ কৰোঁ তাৰ কাৰণে মই সেইকাৰণে বাৰম্বাৰ কৈ আছোঁ যে নিৰ্বাচনৰ ৰাজ্যৰ দ্বাৰা নিৰ্বাচিত এখন কমলাপুৰ অট'নমাছ কাউন্সিল গঠন কৰিব লাগে আৰু তাৰ কাৰণে সকলোৱে মাৰবান্ধি আজি পৰ্যায় নিৰ্বাচন হৈছে আপোনালোকে সকলোৱে দেখিছে যে বহুতে আজি প্ৰশ্ন কৰিছে আজি বহুতৰে আজি প্ৰশ্ন অৱতাৰণা হৈছে যে পঞ্চায়ত নিৰ্বাচন কিন্তু এই কমলাপুৰ অট'নমাছ কাউন্সিলৰ ভিতৰতে অকল পঞ্চায়ত নিৰ্বাচন হোৱা নাই যিহেতুকে আজি 2010 চনৰ আগতে ৰাভা আসাম অট'নমাছ কাউন্সিল হৈছে আজি তাতে নিৰ্বাচন হৈ আছে গতিকে মই সেইকাৰণে ক'ব বিচাৰিছোঁ গোটেই বিষয়বস্তু লাগে আৰু সেইকাৰণে মই ভাবোঁ যে পঞ্চায়তী ৰাজে হওক যিকোনো একমাত্ৰ ইয়াক পৰিৱৰ্তন কৰিব লগা হ'লে আমাৰ কমলাপুৰ অট'নমাছ কাউন্সিলৰ নিৰ্বাচন